Good evening, everyone. আৰু এতিয়া মই এটা বিশেষ ষ্টেটমেণ্ট আপোনালোকক দেখুৱাম। আৰু ইয়াত মই লৈছোঁ বিটকইন। প্ৰাইচ চলি আছে 78,298 USD। ইয়াত বিটকইন মই লৈছোঁ। আৰু ইয়াত মই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছ বহুতকেইটা টেকন'লজি এপ্লাই কৰিছোঁ। আৰু ইয়াৰ মেক্সিমাম টেকন'লজি ইয়াত মোক দেখা পাইছে সকলোখিনি AI হয়। প্ৰত্যেকটো বস্তু আপোনাৰ তলত দেখা পাইছে এই যিবিলাক কালাৰ আছে, কালাৰবিলাক গ্ৰীণ হৈ গৈছে, এগেইন ইয়াত ৰেড হৈ গৈছে, এগেইন ইয়াত গ্ৰীণ হৈ গৈছে, আৰু ইয়াত এগেইন ৰেড হৈ গৈছে। এইটো এটা সম্পূৰ্ণ AI বেছ টেকন'লজি হয়। ইয়াৰ উপৰিও ইয়াত আৰু অত্যাধুনিক টেকন'লজি লগোৱা আছে। ইয়াত বহুত টেকন'লজি লগোৱা আছে। ইয়াৰ উপৰি ইয়াত লগোৱা আছে ইয়াত যিটো আমি ফিবনাচি যিটো আমি কওঁ ফিবছ, এইটো এটা কমপ্লিটলি AI বেছ ফিবছ হয়। যিটো ফিবছ মই ইয়াত এপ্লাই কৰিছোঁ। এইটো কোনো নৰ্মেল ফিবনাচি নহয়। আপোনালোকে দুটা ইয়াত লাইন দেখা পাইছে, ৰেড লাইন, ফাৰ্ষ্ট ৰেড লাইন এণ্ড ছেকেণ্ড ৰেড লাইন দেখা পাইছে। আৰু ইয়াত এটা 45 ডিগ্ৰী এংগুলত লাইন দেখা পাইছে। প্ৰত্যেকটো এটা মেথামেটিক্স হয়, এটা কমপ্লিটলি চাইণ্টিফিক এটা মেথডলজি হয়। ইয়াৰ উপৰিও ইয়াত মোৰ যিটো ছিষ্টেম লাগি আছে এইটো কমপ্লিট ইচিমকো ছিষ্টেম লাগি আছে ওপৰত। যিমান বস্তু দেখা পাইছে চব ইচিমকো টেকন'লজি হয়, ওপৰত লাগি আছে। আৰু ইয়াত যদি প্ৰত্যেকটো কালাৰ চেঞ্জ হৈছে, প্ৰত্যেকটো কালাৰ আপোনাৰ AI ডিটেক্ট কৰে। আপুনি যিমান কালাৰ চেঞ্জ হৈ গৈছে আপুনি দেখা পাইছে, প্ৰত্যেকটো কালাৰৰ লগত কেলকুলেশ্যন আছে। ইয়াত কেনলেছ ইজবেল লাইনৰ লগত ডিটেক্ট হয়। আচ্ছা, এতিয়া বিটকইন যে আজি ইমান ডাউনত গুচি আহিলে, আজি 92,000 ইয়াত দেখা পাইছে চিমকো, ইয়াত 92,000ৰ পৰা $92,000 পৰা আহি এতিয়া আহি পালেহি 74 লাষ্ট টাচ কৰিছিলেহি। আৰু এতিয়া আছে 78.17156। প্ৰত্যেকটো মাইক্ৰ' ছেকেণ্ড সি আপ ডাউন কৰে। কিন্তু এই মুহূৰ্তত আপুনি ক্ৰিপ্টত বায়ো নকৰিব, চেলো নকৰিব। এই মুহূৰ্তত আপুনি বাই চেল কৰা মানে ক্ৰিপ্টটো কমপ্লিটলি অনুমানিক কেলকুলেশ্যন হ'ব। এইটো আপুনি কোনো বায়ো কৰিব নোৱাৰে, চেলো কৰিব নোৱাৰে। কাৰণ ছিগনেল অলৰেডি যিসকলে পজিশ্যনত শ্বৰ্টিং কৰিছে, ছিগনেল আছিলে আপোনাৰ 91,330 ছিগনেল ডিটেক্ট হৈছিলে। এতিয়া মই এটা অতি আচৰিত মই ষ্টেটমেণ্ট এটা দেখুৱাই দিম। এইটো মোৰে ষ্টেটমেণ্ট আছিলে। সেই ষ্টেটমেণ্টটো মই দেখুৱাম আপোনাক। এইটো মোৰ নিজৰ এফ বি একাউণ্ট হয়। আজিৰ পৰা বহুত দিন আগতে, মই ডেটটো মই পাহৰিছোঁ, মই এটা ষ্টেটমেণ্ট দিছিলোঁ যে বিটকইন ক্ৰেছ হোৱাটো কনফাৰ্ম। মই চাই লৈছোঁ মই ডেটটো কিহত আছিলে, বহুত আগত দিছিলোঁ। আৰু আমি ক্ৰিপ্ট কিহৰ কাৰণে ক্ৰেছ হোৱা নাই সেই বস্তুটোকে আমি ইমান দিন ভাবি আছিলোঁ। আৰু পৰহি হঠাৎ ক্ৰিপ্ট যে ক্ৰেছ হৈ গ'ল, আমি ভাবিয়ে আছোঁ যে ক্ৰিপ্ট ইমান দিন কিহৰ কাৰণে ক্ৰেছ হোৱা নাই। কাৰণ আমি ইনফৰমেশ্যন, এটা সাংঘাতিক ইনফৰমেশ্যন আছিলে আমাৰ। গতিকে এই বস্তুটো মই ইনফৰমেশ্যন, মই কোন তাৰিখত আছিলে মইতো চাইছোঁ। ইনফৰমেশ্যনটো মই কেতিয়া দিছিলোঁ, কোনটো তাৰিখত দিছিলোঁ মইতো চাই লওঁ। আৰু মই আগতে কৈছোঁ, আমি যদিও টেকনিকেল এনালাইচিছ আমি এপ্লাই কৰোঁ, তথাপিও কিন্তু ফাণ্ডামেণ্টেল যিবিলাক আমাৰ ইনফৰমেশ্যন থাকে সেইবিলাক আপোনাৰ লগত থাকিবই লাগিব। আপুনি যদি ট্ৰেডিং প্ৰফেশ্যনেলি কৰে, আপোনাৰ লগত ফাণ্ডামেণ্টেল চ'ৰ্চ আপোনাৰ লগত থাকিবই লাগিব। যদি আপোনাৰ লগত ফাণ্ডামেণ্টেল ইনফৰমেশ্যন নাথাকে, কেতিয়াবা আপোনাৰ এটা সাংঘাতিক বিপদ হ'ব পাৰে। এইটো চব মই ষ্টেটমেণ্টটো বিচাৰি পাইছোঁ ইয়াত। এইটো মই ষ্টেটমেণ্টটো বিচাৰি পাইছোঁ। আৰু ষ্টেটমেণ্টটো আছিলে আপোনাৰ ইয়াত, এইটো 9 নৱেম্বৰ 2025। মই
ফাইবাৰ আপোনাৰ 9 নৱেম্বৰতে দিছিলোঁ মই আকৌ ডেটটো দেখুৱাই দিছোঁ এইটো যোৱা বছৰ 9 নৱেম্বৰত দিছিলোঁ আৰু ষ্টেটমেণ্টটো চাওক তথ্যই কয় যে আমেৰিকাৰ $38 ট্ৰিলিয়ন ঋণ পৰিশোধ কৰাৰ কাৰণে বিটকইনৰ সহায়ত বিশ্ব অৰ্থনীতি ক্ৰেছ কৰাৰ কথা চিন্তা কৰিছে এইটো চাওক মই যে ষ্টেটমেণ্ট দিছিলোঁ আৰু সেই ষ্টেটমেণ্টটো একচুৱেলি কি আমিতো সেইটোৱে ভাবি আছোঁ আমি যিটো গ্ৰুপটো আছোঁ আমাৰ প্ৰফেশ্যনেল ট্ৰেডিঙৰ গ্ৰুপটো আমিতো সেইটোৱে চিন্তা কৰিছোঁ ষ্টেটমেণ্টটোতো আমাৰ হাতত আগতেই আহিলে কিন্তু কথাটো কি মাৰ্কেটটো ক্ৰেছ হোৱা কিয় নাই আমি সেইটোৱে চিন্তা কৰি আছোঁ কিন্তু পৰহি হঠাৎ মাৰ্কেটটো ক্ৰেছ হৈ গ'ল আৰু ইনফৰমেশ্যনবিলাক জেনেৰেলি আমাৰ লগত যিবিলাক থাকে সেইবিলাক জেনেৰেলি আপোনাৰ এটা সাংঘাতিক পাক্কা ইনফৰমেশ্যন থাকে আমাৰ লগত আমাৰ কোনো ইয়াত ফেক ইনফৰমেশ্যন বা ফল্ছ ইনফৰমেশ্যন লগত নাথাকে কাৰণ আমি ফাণ্ডামেণ্টেলি বা টেকনিকেলি দুটা ছাইডত আমি সমানে এনালাইচিছ কৰোঁ আকৌ দেখুৱাই দিছোঁ আপোনাৰ ডেটটো চাওক 9 নৱেম্বৰ যোৱা বছৰ 9 নৱেম্বৰতে আপোনাৰ মইতো ষ্টেটমেণ্ট দিছোঁ ডিচেম্বৰ এতিয়া জানুৱাৰী এতিয়া চাওক আকৌ দেখুৱাই দিছোঁ 9 নৱেম্বৰ তথ্যই কয় ট্ৰাম্পে আমেৰিকাৰ $38 ট্ৰিলিয়ন ঋণ পৰিশোধ কৰাৰ কাৰণে বিটকইনৰ সহায়ত বিশ্ব অৰ্থনীতি ক্ৰেছ কৰাৰ কথা চিন্তা কৰিছে অলৰেডি বিশ্ব অৰ্থনীতি ক্ৰেছ হৈ গ'ল আৰু এতিয়া আমি কি কৰিম শ্বৰ্ট চেল আৰু এইকেইদিন আমাৰ কৰিবলগীয়া কামেই নাই আৰু এইদিনাই লাষ্ট মই শ্বৰ্ট চেল কৰিছিলোঁ আপোনাৰ মোটামুটি $1,000 মান প্ৰফিট কৰিছোঁ শ্বৰ্ট চেল কৰি পেলাই তাৰপিছত এইকেইদিন ট্ৰেড কৰা নাই কাৰণ ট্ৰেড কৰা নাই মানে আমাৰ হাতত কনফাৰ্মেশ্যন ছিগনেল নাই মই আগতেই কৈছোঁ যে ন' ট্ৰেডিং অলছ' এ ট্ৰেডিং নকৰাটো ট্ৰেডিঙৰ এটা পাৰ্ট আমি যেতিয়া ট্ৰেড কৰোঁ আমাৰ লগত পাক্কা ইনফৰমেশ্যন থাকিব লাগিব ফাণ্ডামেণ্টেল ইনফৰমেশ্যন লগত টেকনিকেল ইনফৰমেশ্যন সেইটো চাওক মই আকৌ দেখুৱাই দিছোঁ আৰু ঠিক তেনেকৈ মই আজি 1 মাহৰ আগতেও কৈছিলোঁ মইতো লাইভটো মই বা ভিডিঅ'টো মই নেক্সট মই ছেশ্যনত কৰিম যে ইণ্ডিয়ান মাৰ্কেট ডাউন ট্ৰেণ্ড কনফাৰ্ম আপোনালোকে মোৰ ফেচবুক একাউণ্টত চাব পাৰে এতিয়া বহুত স্ক্ৰল কৰিব লাগিব মই চাব পাৰে যে ইণ্ডিয়ান মাৰ্কেট ডাউন ট্ৰেণ্ড কনফাৰ্ম বুলি মই এটা ভিডিঅ' কৰিছিলোঁ আৰু মোৰ যিখিনি ক্লায়েণ্ট আছে যিখিনি ষ্টুডেণ্ট আছে যিখিনি আমাৰ মানুহ আছে এছ'চিয়েশ্যন মই সকলোকে কৈছোঁ যে এতিয়া মাৰ্কেটত বাই কেতিয়াও কৰিব নালাগে মাৰ্কেট ক্ৰেছ হোৱাটো 100% চিয়'ৰ আছে আমিতো নৱেম্বৰতে ডিক্লেয়াৰ কৰি দিছোঁ যে মাৰ্কেট ক্ৰেছ হোৱাটো 100% চিয়'ৰ আৰু সেইকাৰণে মই বাৰে বাৰে এলাৰ্ট কৰিয়ে আছিলোঁ যে হেৰি নকৰিব যে লং টাৰ্মৰ কাৰণে এতিয়া ইনভেষ্ট নকৰিব অৱশ্যে মই বাই কৰাৰ কথা কৈছিলোঁ গ'ল্ড চিলভাৰত সেইবিলাক শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ কাৰণে কৈছিলোঁ লং টাৰ্মৰ কাৰণে নহয় মই যিবিলাক কৈছিলোঁ যে আপোনালোকে গ'ল্ড বাই কৰিব পাৰে চিলভাৰ বাই কৰিব পাৰে মই যিবিলাক মাজে মাজে কৈ থাকোঁ আপোনালোকে দেখে সেইবিলাক একচুৱেলি শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ কাৰণে হয় সেইবিলাক ট্ৰেডাৰবিলাকৰ কাৰণে ইনভেষ্টৰবিলাকৰ কাৰণে নহয় আৰু ইনভেষ্টিঙৰ ছিগনেল এইবছৰ আপোনাৰ 2 বছৰৰ পৰা নায়েই 2-3 বছৰৰ পৰা গতিকে সেইকাৰণে এতিয়া আমি কেনেকৈ গম পালোঁ যে মই যে যোৱাটো আকৌ মই দেখুৱাইছোঁ যোৱা বছৰ 2025 নৱেম্বৰৰ 9 তাৰিখে কৈ দিলোঁ যে ৱৰ্ল্ড ইকনমি ক্ৰেছ হ'ব এইটো এইবছৰটো আপোনাৰ যিটো ক্ৰেছ হৈছে মানে একবিংশ শতিকাৰ আজি মানে এটা সাংঘাতিক এনেকুৱা ধৰণৰ ক্ৰেছ আমি দেখাই নাই যিটো ক্ৰেছ এইবছৰ হৈছে আৰু আজি গ'ল্ড চিলভাৰ বা গ্ল'বেল ইকনমি নিফটি চেনচেক্স আজি হাজাৰ পইণ্ট মাইনাছ আৰু এই গোটেই যিটো মাষ্টাৰ মাইণ্ড সেইটো ট্ৰাম্পৰ মাষ্টাৰ মাইণ্ড হয় এইটো গতিকে ইনফৰমেশ্যন আপোনাক লাগিব ইনফৰমেশ্যন ইজ দ্য কাৰেঞ্চি আৰু মই আগতে কৈছোঁ যে ইনফৰমেশ্যন ইজ দ্য কাৰেঞ্চি এণ্ড আৰ্লি ইনফৰমেশ্যন ইজ দ্য ৱেল্থ আপোনাৰ লগত আগতীয়া ইনফৰমেশ্যন থাকিব লাগিব আপোনাৰ ট্ৰেডিং কৰিবলৈ হ'ল যেনেকৈ আমাৰ লগত আগতীয়া ইনফৰমেশ্যন আছে মই 9 নৱেম্বৰতে কৈ দিছিলোঁ নৱেম্বৰ 9 তাৰিখে কৈ দিছিলোঁ যে আপোনাৰ মাৰ্কেট ক্ৰেছ হোৱা কনফাৰ্ম আছে কাৰণ মাৰ্কেট ইণ্ডিয়ান ট্ৰেডাৰ বা ইনভেষ্টৰৰ মতে বা ইণ্ডিয়ান চেণ্টিমেণ্টত মাৰ্কেট নচলে মাৰ্কেট চলে আমেৰিকাৰ চেণ্টিমেণ্টত গতিকে আমি প্ৰত্যেকটো কথা ট্ৰেক কৰিবলগীয়া হয় গতিকে সেইটো চাওক মই যিটো ষ্টেটমেণ্ট দিছিলোঁ যোৱা বছৰ 9 তাৰিখে এইটো 100% কনফাৰ্ম হৈ গ'ল ষ্টেটমেণ্টটো আৰু জেনেৰেলি মোৰ ষ্টেটমেণ্টবিলাক কেতিয়াও ফল্ছ নহয় বা আপোনাৰ ধৰক অথলে নাযায় কোনোবাজনে কৈছে যে হ'বও পাৰে
হ'ব পাৰে বুলি নহয়, আপুনি ট্ৰেডিং কৰিবলৈ হ'লে আপোনাৰ পাক্কা ইনফৰমেশ্যন থাকিব লাগিব। হ'ব পাৰে নোৱাৰে বা মাৰ্কেটটো ওপৰলৈ যাবনে নাযায় সেইটো কনফিউজত থাকিলে নহ'ব। হয় যাবই লাগিব ওপৰত, নহয় তললৈ নামিব লাগিব। আমি মাৰ্কেট যদি ওপৰলৈ যাই বাই কৰিম, যদি মাৰ্কেট তললৈ শ্বৰ্ট চেল কৰিম, কথাটো কিমানহে। এতিয়া মানে যাব বা নাযায় এনেকুৱা ধৰণৰ মানে ছিষ্টেমত মাৰ্কেট নচলে। মাৰ্কেট আজিকালি কমপ্লিটলি ট্ৰেণ্ড ডিটেকশ্যনত কৰিব পাৰে। ট্ৰেণ্ডটো হয় মাৰ্কেট ওপৰলৈ যাব, নহয় নাযায়। এইটো চাওক, মাৰ্কেট কনচিষ্টেণ্টলি ডাউনত আহি আছে। আৰু মই বাৰু আপোনাৰ নৱেম্বৰৰ 9 তাৰিখে মই যিটো আমাৰ ফাণ্ডামেণ্টেল কনফাৰ্মেশ্যন মই দিছিলোঁ, আমি যিহেতু মাৰ্কেটত আমি দুটা কনফাৰ্মেশ্যন আমি চাবলগীয়া হয়। আপুনি ফাণ্ডামেণ্টেল কনফাৰ্মেশ্যন চাব লাগিব, আপুনি টেকনিকেল কনফাৰ্মেশ্যনো চাব লাগিব। এতিয়া যদি মই চাওঁ, আপুনি টেকনিকেল কনফাৰ্মেশ্যন যদি মই ইয়াত চাওঁ, তেতিয়া মই দেখা পাম যে ডাবল টপ এটা ইয়াত মই সৰু কৰি দিছোঁ চাৰ্টখন। বিটকইন আপোনাৰ ইয়াত চিগনেল ডিটেকশ্যন হৈছে, আপোনাৰ ইচিমকো ডিটেকশ্যন হৈছে, AI ডিটেকশ্যন হৈছে আপোনাৰ 92,000ত ডিটেকশ্যন, 93,000ত আপোনাৰ ডিটেকশ্যন হৈছে ডাউন ট্ৰেণ্ড মাৰ্কেটত। অলৰেডি ইয়াত মোৰ AIটো স্পেচিয়েল AIটো ৰেড হৈ গৈছে, গতিকে আপোনাৰ 92,000ত ডিটেকশ্যন হৈছে। আৰু আমি যদি চাওঁ ইয়াত নেক্সট আপোনাৰ ডিটেকশ্যন হৈছে আপোনাৰ 1,14,000ত। আৰু যিটো মাষ্টাৰ ষ্ট্ৰক যিটো আছিলে, মাষ্টাৰ ডিটেকশ্যনটো মই চাই লওঁ কোনটো টাইমৰ কেতিয়া হৈছিলে বস্তুটো। এতিয়া মাষ্টাৰ ডিটেকশ্যন হৈছে আপোনাৰ মাৰ্কেটটো 1,11,000। ইয়াত মই 1 2 3 4 1 2 3 4 দুমাহ 1 2 3 4 তিনি মাহৰ আগতে ডিটেকশ্যন আছে। বিটকইন যে ক্ৰেছ যে হ'ব সেইটো অলৰেডি মোৰ ছিষ্টেমত AI 3 মাহৰ আগতে ডিটেকশ্যন হৈ গৈছে। ছিষ্টেমতো ডিটেকশ্যন হৈছেই, ইফালে আপোনাৰ ইয়াততো ফাণ্ডামেণ্টেল চ'ৰ্চতো আমি ডিটেকশ্যন হৈ গৈছে যে তথ্যই কয় আমেৰিকাৰ $38 ট্ৰিলিয়ন ঋণ পৰিশোধ কৰাৰ কাৰণে বিটকইনৰ সহায়ত ট্ৰাম্পে বিশ্ব অৰ্থনীতি ক্ৰেছ কৰাৰ কথা চিন্তা কৰিছে। একদম ষ্ট্ৰেট ফৰৱাৰ্ড কথা। মইতো কেতিয়া দিছিলোঁ ষ্টেটমেণ্ট আকৌ দেখুৱাই দিছোঁ, 9 নৱেম্বৰ 2025। গতিকে নৱেম্বৰতে আমি গম পাইছিলোঁ যে মাৰ্কেট ক্ৰেছ হ'ব। নৱেম্বৰ 9 তাৰিখ, এতিয়া ডিচেম্বৰ, জানুৱাৰী, এতিয়া ফেব্ৰুৱাৰী, আজি হৈছে 2 তাৰিখ। গতিকে আমি যে ইমান দিনৰ আগতে গম পালোঁ, এতিয়া আমি বুলি নহয়, আৰু মই সেইকাৰণেই আমি ভাবি আছিলোঁ যে মাৰ্কেটটো ক্ৰেছ হ'বলৈতো ইনফৰমেশ্যনটো বা আমাৰ লগত যিটো কনফাৰ্মেশ্যন আছে এইটোতো 100% চিয়'ৰ, কিন্তু ক্ৰেছ ইমান দিন কিহৰ কাৰণে হোৱা নাই আমি তাকেই চিন্তা কৰি আছিলোঁ। কিন্তু অৱশেষত গৈ পেলাই আমাৰ প্ৰিডিকশ্যন যে সঁচা সেইটো প্ৰমাণিত হ'ল। আৰু একচুৱেলি টেকনিকেল কনফাৰ্মেশ্যনটো কেতিয়াও ফেইল নহয়। মোৰ লগত যিবিলাক AI আছে সেইবিলাক AI আপোনাৰ কেতিয়াও মাৰ্কেটত ফেইলেই নহয়। এইবিলাক AI লৈ পেলাই আপুনি ধৰক $multi-million ট্ৰেড কৰি দিব পাৰে। মানে ট্ৰেড কৰা যিসকলে কৰে আজি হেজ ফাণ্ড মেনেজাৰসকল বা যিসকল আজি প্ৰ'ফ ফাৰ্ম ট্ৰেডাৰ বা ইণ্টাৰনেশ্যনেল লেভেলৰ ট্ৰেডাৰসকলে এইবিলাক ছিষ্টেম লৈয়ে কাম কৰে। আৰু কথাটো হৈছে কি, ইয়াত আপোনাৰ ছিষ্টেম আপোনাৰ তেতিয়া একদম চিধা চিধি কনফাৰ্মেশ্যন। কিন্তু এই যিটো আমাৰ ফাণ্ডামেণ্টেল চ'ৰ্চটো আছিলে, মই সেইটো চিন্তা কৰি আছিলোঁ। আপোনালোকে যদি ভালকৈ চাই দেখাব, ইয়াত এই কালাৰটো অকণমান বেছি ৰেড হৈ গৈছে, তলৰ কালাৰটো, কিন্তু ইয়াত অকণমান লাইট হৈছে ৰেড কালাৰটো। মই ডাঙৰ কৰি দিছোঁ, এই জেগাটো কালাৰটো মানে আপোনাৰ অলপ বেছি, অলপ আপোনাৰ কালাৰটো বেছি ডাৰ্ক হৈ গৈছে ইয়াত। ইট মিনছ বস্তুটো কেনেকুৱা ধৰণৰ, বিটকইন আগন্তুক সময়ত ডাউন ট্ৰেণ্ডত থাকিব। আৰু বিটকইনৰ যোন ক্ৰিয়েটৰ ছাট'চি নাকামোটো, তেওঁ অলৰেডি ফাণ্ডামেণ্টেল আমাৰ চ'ৰ্চ মতে গোটেইখিনি বিটকইন চেল কৰি দিছে। ইয়াৰ উপৰিও ট্ৰাম্পে মাৰ্কেট ক্ৰেছ কৰাৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰি আছে। নৱেম্বৰৰ 9 তাৰিখৰ পৰা চিন্তা কৰি আছে ট্ৰাম্পে যে কেনেকৈ মাৰ্কেটটো ক্ৰেছ কৰোঁ চিন্তা কৰিয়ে আছে। গতিকে এইবিলাক ফাণ্ডামেণ্টেল চ'ৰ্চৰ কাৰণে আমাৰ মাৰ্কেটটো ক্ৰেছ হৈ গৈছে। আৰু আপোনাৰ মাৰ্কেটটো ক্ৰেছ হয়তো গৈছে, কিন্তু এতিয়া কথাটো হৈছে কি, এতিয়া বহুতে ছ'চিয়েল মিডিয়াত মই কৈ আছে, মই দেখা পাই আছোঁ যে এতিয়া বাই কৰক, বা এতিয়া আপোনালোকে বাই কেতিয়াও নকৰিব। এইটো কোনো বাই কৰা টাইম নহয়। বিটকইন কিমান ডাউনলৈকে আহিব এইটো কেটছিঙে ফলিং নাইফ বুলি কয়। মাৰ্কেট তললৈ আহিলে বাই নকৰে। মাৰ্কেট তললৈ আহি পেলাই ওপৰলৈ যেতিয়া যাব তাৰ এটা 100% কনফাৰ্মেশ্যন থাকিব লাগিব মাৰ্কেটত। মাৰ্কেট অনুমানত নচলে, মাৰ্কেট এইটো ছায়েন্স হয়, চাইণ্টিফিক মেথডলজিৰ ওপৰত চলে। যেতিয়া মাৰ্কেট ডাউনত আহিব, ডাউনত অহাৰ পিছত যেতিয়া আপ ট্ৰেণ্ডত যোৱা কনফাৰ্মেশ্যন আহিব তেতিয়াহে তাত বাই কৰিব। আৰু আপ ট্ৰেণ্ডত অহাৰ লগে লগে মোৰ ইয়াত ছিষ্টেমত ডিটেকশ্যন কৰিবই। এতিয়া
কাৰোবাৰ লগত যদি এইবিলাক অত্যাধুনিক টেকন'লজি আছে বেলেগ ধৰণৰ কথা এটা, কিন্তু অনুমানিক আৰু মাৰ্কেটটো তললৈ আহি আছে ওপৰলৈ যাব বুলি বাই কৰি দিম, তেতিয়া কি হ'ব আপোনাৰ একাউণ্টটো জিৰ' হৈ যাব আৰু বেলেগ একো নহয়। সেইকাৰণে মই বাৰে বাৰে এইটো ৱাৰ্ণ কৰি আছিলোঁ। মই নৱেম্বৰৰ 9 তাৰিখৰ পৰা মই বাৰে বাৰে কৈ আছিলোঁ যে মাৰ্কেট ক্ৰেছ হ'ব। আৰু চব কথাটো ধৰক আজি মোৰ চাৰ্কুলত যিখিনি মানুহ আছে বা মোৰ যিখিনি ষ্টুডেণ্ট আছে বা ক্লায়েণ্ট আছে, যিবিলাক মোৰ আশে পাশে মানুহ আছে, সকলোৱে জানেই যে মাৰ্কেট ক্ৰেছ হ'ব বুলি। গতিকে কথাবিলাক তেনেকুৱা। মাৰ্কেট আজিৰ সময়ত কি হ'ব কি নহ'ব চব এইটো যেন গম পায় এজন এনালাইষ্টে। কিন্তু এতিয়া কথাটো কি হৈছে, ঠিক তেনেকৈ যিহেতু অভাৰঅল মাৰ্কেটটো ক্ৰেছ হোৱা ইনফৰ্মেশ্যনটো আছিলে আৰু গ'ল্ডটো অলৰেডি অল টাইম হাই ক্ৰছ কৰি গৈয়ে আছিলে, আৰু সেই মুহূৰ্তত যিহেতু গ'ল্ড তেনেকৈ বাঢ়ি গৈ নাথাকে সেইটো সকলোৱে জানে। গতিকে এটা ভয়ংকৰ ক্ৰেছ হৈ গ'ল। কিন্তু এই মুহূৰ্তত আমি কি কৰিম? এই মুহূৰ্তত আমি ৱেইট কৰিব লাগিব। আগতে কৈছে ন' ট্ৰেডিং অলছ' ট্ৰেডিং। এই মুহূৰ্তত আমি মাৰ্কেটটো যিহেতু ক্ৰেছ হৈ গুচি আহিলে, এই মুহূৰ্তত আমি শ্বৰ্ট চেল কৰিব পৰা কণ্ডিশ্যনো নাই। কিন্তু অৱশ্যে এটা কথা, যিসকলে ইণ্টাৰডে কৰে তেওঁলোকে শ্বৰ্টিং পজিশ্যনত সৰু সৰু পইণ্ট কালেকশ্যন কৰিব পাৰে। মই যিহেতু স্পেচিয়েলি মই 4 আৱাৰ্ছত কাম কৰোঁ আৰু 1 আৱাৰত কাম কৰোঁ, কিন্তু 1 আৱাৰত কাম কৰিব পৰা কণ্ডিশ্যন এতিয়া নাই মাৰ্কেটত। গতিকে যিসকলে ধৰক শ্বৰ্ট চেল কৰে তেওঁলোকে সৰু সৰু পইণ্ট কালেকশ্যন কৰিব পাৰে, কিন্তু ইয়াত পজিশ্যন ট্ৰেডিঙৰ এতিয়া ছিগনেল বা ইনভেষ্টিঙৰ ছিগনেল ক'তো নাই। আৰু অনুমানিক মাৰ্কেটটো ওপৰলৈ যাব বুলি এইটো কোনেও ক'ব নোৱাৰে। আমাৰ ছিষ্টেমত ডিটেকশ্যন হ'ব। আজিৰ সময়ত যিহেতু মই বাৰে বাৰে কৈছোঁ মাৰ্কেট চায়েন্স হয়, আমি চায়েন্সে যিটো কথা কয় এইটোৱে শুনিম। এইটো আগৰ জামানা নাই। মাৰ্কেটটো তললৈ আহিছে, আপোনালোকে বাই কৰি থওক বা বাই কৰিম। অনুমানিক মাৰ্কেট ওপৰলৈ গৈ বা হৈছে এনেকুৱা ধৰণৰ অনুমানিক চিন্তা নাই। আপুনি কি কৰিব কি নকৰিব সেইটো বস্তু ছিষ্টেমে ক'ব, সেইটো আপুনি ডিচাইড কৰিব নোৱাৰে। কি কৰিব কি নকৰিব সেই বস্তুটো আমেৰিকান ইকনমিৰ লগত আপুনি যদি ডাইৰেক্টলি কানেক্ট হ'ব তেতিয়া গম পাব। এটা ভয়ংকৰ চিগনেল দেখা পাইছে। ইচিমুকুৰ আপোনাৰ চিকোস্পান লাইনটো অলৰেডি ক্লাউড ক্ৰছিং কৰিছে। এইটো এটা ভয়ংকৰ বিপদৰ আগজাননী। বিটকইন কিমান তললৈকে আহে কোনেও ক'ব নোৱাৰে। হয়তো আপোনাৰ বিটকইন 50,000লৈকে আহি যাব পাৰে। গতিকে সেইটো আপুনি ক'ব নোৱাৰে। ইন ফিউচাৰ ক্ৰছিং দেখা পাইছোঁ উইকলি টাইম। এইটো অৱশ্যে টাইম ফ্ৰেমটো মই চাই ল'ব, টাইম ফ্ৰেম উইকলি লাগি আছে। গতিকে এই বস্তুটো আচ্ছা, আৰু এটা ইয়াত বহুত আপোনাৰ কিজন চেল লাইন অলৰেডি ক্ৰছ কৰিছে। ইয়াত নেক্সট আপোনাৰ ডেইলি টাইম ফ্ৰেম। বিটকইনটো আৰু বহুত তললৈকে আহিব। এতিয়া কোনো কিনাৰ টাইম নাই বিটকইন। আপুনি এতিয়া কি কৰিব লাগিব, আপুনি শ্বৰ্ট চেল কৰিব পাৰে আৰু বাই কৰিবলৈ ৱেইট কৰিব লাগিব। আৰু এই মুহূৰ্তত যদি কোনো আপোনালোকৰ লিভাৰেজ লৈ পেলাই কাম নকৰে, লিভাৰেজ লৈ এতিয়া কাম কৰিবলৈ গ'লে একাউণ্ট চাফা হৈ যাব আপোনাৰ কিমান টকা আছে এইটো মানে বেলেগ কথা এটা। যদি লিভাৰেজ লৈ পেলাই যদি আপুনি কাম কৰিবলৈ যায় মুহূৰ্তত, এইটো একাউণ্ট খতম হৈ যাব। গতিকে আৰু মই পাৰ্চনেলি এনেকুৱা দিনত কি কৰোঁ, অলপ টাইম ৱেইট কৰোঁ। ৱেইট কৰি পেলাই এটা ছিগনেল কনফাৰ্মেশ্যনৰ কাৰণে আমি ৱেইট কৰোঁ। আৰু সেইকাৰণে এই যিটো মই আকৌ কৈছোঁ, এই যিবিলাক ফাণ্ডামেণ্টেল ইনফৰ্মেশ্যন আছে, এইবিলাক তথ্যই কয় ট্ৰাম্পে $38 ট্ৰিলিয়ন ঋণ পৰিশোধ কৰাৰ কাৰণে বিটকইনৰ সহায়ত বিশ্ব অৰ্থনীতি ক্ৰেছ কৰাৰ কথা চিন্তা কৰিছে। এইবিলাক যিবিলাক ইনফৰ্মেশ্যন আছে সেইবিলাক আপোনাৰ লগত ইনফৰ্মেশ্যন থাকিবই লাগিব। আজিৰ সময়ত আপুনি যিমানেই ডাঙৰ মানে ট্ৰেডাৰ হওক বা ইনভেষ্টৰ হওক, আপুনি যদি ইনফৰ্মেশ্যন যদি আপোনাৰ লগত নাথাকে, আপুনি যদি এইটো মই দেখুৱাই দিছোঁ, আকৌ দেখুৱাই দিছোঁ 9 নৱেম্বৰ 2025। আপোনালোকে ফেচবুকৰ মোৰ একাউণ্টত গৈ পেলাই আপোনালোকে চালেই হ'ল মই কেতিয়া ষ্টেটমেণ্ট দিছিলোঁ। গতিকে আপোনাৰ লগত যদি ফাণ্ডামেণ্টেল ইনফৰ্মেশ্যন নাথাকে, আপোনালোকৰ চ'ৰ্চ নাথাকে, আপুনি যদি নাজানে মাৰ্কেটটো কেতিয়া কি হ'ব, কোন মুহূৰ্তত কি হ'ব, বা যদি আপুনি যদি AI বিলাক নাজানে, ফাণ্ডামেণ্টেল ধৰক আপুনি আমাৰ যিটো ফাণ্ডামেণ্টেল ইণ্ডিকেটৰ্ছ বা আপোনাৰ ধৰক ইকনমিক ইণ্ডিকেটৰ্ছ বুলি কয়, ইকনমিক ইণ্ডিকেটৰ আপুনি চিনি নাপায়, বা আপুনি টেকনিকেল ইণ্ডিকেটৰ্ছ চিনি নাপায়, স্কেনিং ছিষ্টেম নাজানে, ইচিমকো নাজানে, আপোনাৰ AI চিনি নাপায়, তেতিয়া আপোনাৰ মাৰ্কেটত মানে কি আজিৰ সময়ত আপুনি টিকি থাকিব নোৱাৰে। আৰু নেক্সট, মই অকল ট্ৰেডিং কৰা বুলিয়ে কোৱা নাই। আপুনি ইনভেষ্টিং অৱশ্যে লং টাৰ্ম যিসকল ইনভেষ্টৰ আজি মোৰ চাৰ্কলত আছে, মই সকলোকে অলৰেডি য'তেই পইচা নথক লাগে মই অলৰেডি উলিয়াবলৈ কৈছিলোঁৱেই। কাৰণ আপুনি তেনেকৈ এনেই অনুমানিক পইচা লগাব নোৱাৰে। আৰু মই অলৰেডি ধৰক মোৰ তাতে যেতিয়া ষ্টেটমেণ্টটো আছিলে নৱেম্বৰত, মই তেতিয়াই মোৰ যিমান ইনভেষ্টৰ আছিলে মই সকলোকে আজি পইচা ষ্টকৰ পৰা উলিয়াই দিব কৈছোঁ। কাৰণ আপুনি ধৰক এটা নহ'লে বহুত হেভি লছ হৈ যায়। এতিয়া SIP কোনোবাই কৰিছেতো বেলেগ ধৰণৰ কথা এটা,
যেতিয়া আপোনাৰ এটা হেভি পৰ্টফলিঅ' থাকে 50 লাখ 1 crore 5 crores ডাঙৰ পৰ্টফলিঅ' থাকে তেতিয়া আপুনি মই সেইকাৰণে আগতে যিসকল মোৰ লগত হেভি ফাইনেন্সাৰ বা ইনভেষ্টৰ আছে সকলোকে মই কৈছিলোঁ যে বোলে পইচা দিয়াই মাৰ্কেটৰ পৰা উইথড্ৰ কৰক গতিকে আৰু যিসকলে নাজানে তেওঁলোক মানে মাৰ্কেট কেনেকুৱা মাৰ্কেটটো স্মাৰ্ট মানুহৰ কথা এটা স্মাৰ্টলি খেলিব লাগিব আপুনি যদি আপুনি নাজানে আপুনি মাৰ্কেটত 1 টকা ইনকাম কৰিব নোৱাৰে যদি আপুনি জানে তেতিয়া আপুনি মাৰ্কেটত 20 টকা ইনকাম কৰিব পাৰে কথাটো সিমানেই আৰু মাৰ্কেটত জানিবলৈ হ'লে আপুনি ধৰক প্ৰফেশ্যনেলি শিকিব লাগিব গোটেই বস্তুটো প্ৰফেশ্যনেলি শিকিব লাগিব আৰু গোটেই টেকন'লজি থাকিব লাগিব আপোনাৰ লগত এই যিবিলাক AI চিষ্টেম আছে আপোনাৰ ফাণ্ডামেণ্টেল চ'ৰ্চ লাগিব আজি এতিয়া মোৰ যিটো এটা ষ্টেটমেণ্টত মই যদি দেখুৱাইছোঁ এইটো এই নৱেম্বৰৰ 9 তাৰিখৰ যোৱা এইটো ষ্টেটমেণ্ট পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছে চবৰ লগতে আছে এই ষ্টেটমেণ্টটো কিন্তু এতিয়া যদি কোনোবাই ধৰক কেণ্ডেল ছিক্সৰ আপ ডাউনটো চাই পেলাই মাৰ্কেটত জাপ মাৰি থকাটোকে ট্ৰেডিং বুলি ভাবে সেইটো তেওঁৰ পাৰ্চনেল প্ৰব্লেম সেইটোত মই ক'বলৈ একো নাযাওঁ কিন্তু কথাটো কি যেতিয়ালৈকে আপোনাৰ ইনফৰমেশ্যন নাথাকে বা যেতিয়ালৈকে আপোনাৰ লগত ছিষ্টেম নাথাকে এটা অত্যাধুনিক টেকন'লজি নাথাকে বা যেতিয়ালৈকে আপুনি মাৰ্কেটটো প্ৰিডিক্ট কৰিব নোৱাৰে বা মাৰ্কেটটো ধৰক আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন প্ৰিডিকশ্যন মানে হৈছে ট্ৰেণ্ড কনফাৰ্মেশ্যন আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি মাৰ্কেটত টিকি থাকিব নোৱাৰে টিকি থকাটো বহুত দূৰৰ কথা বা প্ৰফিট হোৱাটো বহুত দূৰৰ কথা আপোনাৰ যিকেইটা টকা আপোনাৰ সাঁচতীয়া টকা আছিলে সেইকেইটাও আপোনাৰ বাচি নাথাকিব আৰু মই আগতে বাৰে বাৰে কৈছিলোঁ যে এইবছৰ আপোনাৰ ইনভেষ্টিঙৰ টাইম নাই বা আগত মই ধৰক এইবছৰ বুলিয়ে নহয় ইনভেষ্টিঙৰ টাইমটো যোৱা বছৰো নাছিলে কাৰণ আপুনি ছিগনেল থাকিলে আপুনি ইনভেষ্টিং কৰিব টেকনিকেল ছিগনেল বা ফাণ্ডামেণ্টেল ছিগনেল থাকিলে আপুনি এটাত মাৰ্কেটত এণ্ট্ৰি কৰিব গ'ল্ডৰ ছিগনেল আছিলে আপোনাৰ আজি 1.5 বছৰ আগতে মোৰ বহুত ক্লাইণ্টে গ'ল্ডত ইনভেষ্ট কৰিছে 1.5 বছৰ আগত তেওঁলোকে অলৰেডি এই যিটো ট্ৰাম্পৰ যিটো ষ্টেটমেণ্ট আছিলে আজি যোৱা মাহতে পইচা তেওঁলোকে উইথড্ৰ কৰি দিছে আৰু ছিগনেল ডিটেক্ট হৈ গৈছে গ'ল্ডত আপোনাৰ এইটো মই গ'ল্ডটো এবাৰ চাই লওঁ কাৰণ গ'ল্ডটো ক্ৰেছ কৰিছেতো গ'ল্ডটো আপোনাৰ ধৰক ইয়াতে ক্ৰেছ কৰিছে গ'ল্ডটো এইটো ইলিয়ট ৱেভ মানে আমি যদি চাওঁ ইলিয়ট ৱেভত এতিয়া আহি আছে মই জাষ্ট এটা ইলিয়ট ৱেভ অচিলেটৰ ইয়াত মই এটা বস্তুটো লগাই চাওঁ কিনো হৈ আছে এইটো মই দেখা পাইছোঁ এতিয়া ইলিয়ট ৱেভ ফৰ্মেশ্যনত গোটেই মাৰ্কেটটো আহি আছে আৰু ইয়াত ট্ৰেণ্ড আৰু অলৰেডি মই ইয়াত দেখা পাইছোঁ এইটো আপোনাৰ টাইম ফ্ৰেম যদি মই চাওঁ ইয়াত টাইম ফ্ৰেম হৈছে ডেইলি টাইম ফ্ৰেম মাৰ্কেটটো মানে ক'ৰ পৰা গ'লৈকে গুচি আহিলে এদিনত মই যদি এটা 4 আৱাৰ্ছৰ যদি মই এটা চাওঁ 4 আৱাৰ্ছত যদি মই ইয়াতে ট্ৰেণ্ডটো চাওঁ ইয়াত 4 আৱাৰ্ছৰ ট্ৰেণ্ডটো যদি চাওঁ আপোনাৰ মাৰ্কেটটো আপোনাৰ ধৰক 5,500ৰ পৰা ইয়াত আপোনাৰ ধৰক 4,413 4,400 ধৰক আপুনি ইয়াত আপোনাৰ ল'টো মই দেখা পাইছোঁ আৰু ইয়াত যদি গতিকে মই ক'ব বিচাৰিছোঁ যে আপোনাৰ লগত মানে টেকন'লজি পুৰা থাকিব লাগিব আজি সময়ত কাম কৰিবৰ কাৰণে মাৰ্কেটটো তললৈ আহিছে আমি বিটকইন কিনো মাৰ্কেটটো ওপৰলৈ গৈছে আমি গ'ল্ড কিনো মোক এতিয়া বহুতে সুধি আছে চিলভাৰ কিনিম নেকি কাৰণ এই বস্তুবিলাক কি কিনিম নেকি মানে একচুৱেলি কি আপুনি বস্তুটো যেতিয়া ছ'চিয়েল মিডিয়াত যেতিয়া ফাইনেন্সিয়েল মিডিয়াত টিভিত যেতিয়া কথাটো আহিব তেতিয়া আপুনি গম পাবই যে অলৰেডি মাৰ্কেট ৰিভাৰ্চ কৰিব টাইম হৈ গৈছে সেইটো এটা বহুত ডাঙৰ ছিগনেল মই এটা কৈ দিছোঁ মানে ফ্ৰী অফ কষ্ট যেতিয়া যিকোনো এটা ফাইনেন্সিয়েল মাৰ্কেটৰ কথা ছ'চিয়েল মিডিয়াতে হওক বা আপোনাৰ ধৰক নিউজ চেনেলতে হওক বা ফাইনেন্সিয়েল নিউজ পেপাৰতে হওক মানে বেছি হুলস্থুল লাগে এতিয়া গ'ল্ড দাম বাঢ়িলে গ'ল্ডৰ দাম আকাশলম্বী হৈছে চিলভাৰৰ দাম বাঢ়িলে আজি অল টাইম হাই ব্ৰেক কৰিছে এইবিলাক কথা যেতিয়া ফাইনেন্সিয়েল মিডিয়াত আহে বা আপুনি শুনা পায় বাতৰি ঘাটে শুনা পায় আপোনাৰ ফ্ৰেণ্ডৰ মুখত শুনা পায় যেতিয়া কমন মানুহৰ মুখত শুনা পায় তেতিয়া আপুনি গম পাব যে মাৰ্কেট ক্ৰেছ হোৱা টাইম হৈ গৈছে সেইটো এটা বহুত ডাঙৰ আমাৰ ফাণ্ডামেণ্টেল থিয়ৰী হয় সেই বস্তুটো আপোনাৰ ডাউ থিয়ৰীৰ ভিতৰত ইনক্লুডিং আছে যেতিয়া এজন কমন মানুহে আপোনাক ক'ব যিকোনো এজন মানুহে আপুনি ৰাস্তাত মানে গৈ পেলাই চাব আপুনি যিকোনো ঠেলাৱালা ৰিক্সাৱালা বা কোনোবা এজন দোকানী বা কোনোবা এজন আপুনি যাৰ লগত আপোনাৰ যোন বেংক মেনেজাৰ আছে বেংক মেনেজাৰবিলাকেও কিন্তু এইবিলাক কথাই নাজানে দেই একো নাজানে মানে একোৱেই নাজানে গতিকে
যেতিয়া বস্তুটো তেওঁলোকে ক'ব যে মাৰ্কেট দাম বাঢ়িলে তেতিয়া হুলস্থুল লাগিব ফাইনেন্সিয়েল পেপাৰত, তেতিয়া আপুনি গম পাব যে মাৰ্কেট অলৰেডি ক্ৰেছ হোৱা টাইম হৈ গৈছে। আৰু সেইটো ইতিহাসে সেইটোৱে কয়, আৰু পৃথিৱীখন বা আপোনাৰ ধৰক মাৰ্কেট চাইকলজি সেইটো কথাই কয়। যেতিয়া এজন নৰ্মেল মানুহে গম পায় মাৰ্কেটটো কিবা এটা হৈছে বুলি, যে গ'ল্ডৰ দাম প্ৰাইচ বাঢ়িলে চাৰিওফালে হুলস্থুল লাগি আছে, তেতিয়া আপুনি গম পাব যে অলৰেডি মাৰ্কেট ক্ৰেছ হোৱা টাইম হৈ গৈছে। মেইন কথাটো সেইটোৱে। আৰু ইয়াত মই আৰু এটা বস্তু এটা চাই লওঁ। ইয়াত অলৰেডি আপোনাৰ গ'ল্ড যে ডাউনত আহিব সেইটো ছিগনেলটো কেতিয়াবাই আহিছে। মই যদি 4 ঘণ্টা টাইম ফ্ৰেমত মই চাওঁ, সেইটো আপোনাৰ ধৰক ছিগনেল কেতিয়াবাই আহিছে গ'ল্ড ডাউনত আহিব। আৰু ইয়াত আচ্ছা উইকলি টাইম ফ্ৰেমত যিটো এই ছিগনেল, যেতিয়া এইটো আপোনাৰ ধৰক এটা আৰু এই যিটো স্পেচিফিক কেনেল উইকলি টাইম ফ্ৰেমত ডিটেক্ট হৈছে, আপোনাৰ স্পাইনিং টপ টাইপ এটা কেনেল ডিটেক্ট হৈছে। আপোনাৰ সেই কেনেলটো আপোনাৰ মাৰ্কেটৰ যে ক্ৰেছ হ'ব, সেইটো উইকলি কেনেল ছিক্সবিলাকে 100% কাম কৰে। উইকলি আৰু মন্থলি কেনেল ছিক্সবিলাকে 100% কাম কৰে। ডেইলি ফ'ৰাছত আপুনি কাম নকৰিব পাৰে। ডেইলি ফ'ৰাছত কাম কৰিবলৈ হ'লে আপুনি ধৰক বেলেগ ছিষ্টেম লগাবলগীয়া হয়। এইটো উইকলি মন্থলি 100% কাম কৰে। গতিকে সেইটো এটা ধৰক আগজাননী আছিল। ইয়াৰ উপৰিও আপুনি মই যদি চাওঁ ইয়াত বেলেগ টাইম ফ্ৰেমত ফ'ৰাছতে অলৰেডি ধৰক মাৰ্কেট ডাউনত আহিব বুলি, ইয়াত মই যদি ইচিমকো টেকনলজি ইয়াত মই এপ্লাই কৰোঁ, কিন্তু এইটো মোৰ আপোনালোকে চাব, এইটো কিন্তু AI বেছ ইচিমকো হয় দেই, এইটো নৰ্মেল ইচিমকো নহয়। কিন্তু ইচিমকো অলৰেডি ইয়াত ডিটেকশ্যন কৰি দিছে যে মাৰ্কেট ক্ৰেছ ফাইনেল আছে। গতিকে সেই বস্তুবিলাক আমি চোৱাটো অতি দৰকাৰ হয়, আৰু এইবিলাক হৈছে টেকনিকেল হিচাপ পাৰ্ট হয়। গতিকে সেইকাৰণে ধৰক আজিৰ সময়ত আপুনি ফাণ্ডামেণ্টেলি বা আপুনি ধৰক ইনফৰমেশ্যনৰ পৰা আপুনি পাক্কা প্লেয়াৰ হ'ব লাগিব। আপুনি যেতিয়া ইনফৰমেশ্যন আপোনাৰ লগত থাকিব, এতিয়া গ'ল্ড প্ৰাইচ বিটকইন প্ৰাইচ চলি আছে আপোনাৰ 77,949 USD বিটকইন। এনেকুৱা নহয় যে বিটকইন তললৈ আহিয়ে থাকিব, বিটকইন ওপৰলৈ যাব, কিন্তু কথাটো কি হৈছে, ওপৰলৈ যাবৰ কাৰণে আপোনাৰ কনফাৰ্মেশ্যন থাকিব লাগিব। এতিয়ালৈকে কোনো কনফাৰ্মেশ্যন নাই। আৰু উইদাউট কনফাৰ্মেশ্যন যদি আপুনি ফাইনেন্সিয়েল মাৰ্কেটত ট্ৰেডিং কৰিবলৈ যায়, এইটো এটা ফাইনেন্সিয়েল ছুইচাইড বুলি কয়। যেনেকৈ এটা অপশ্যন বাইংটো ফাইনেন্সিয়েল ছুইচাইড, বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল ছুইচাইড, আমাৰ যিটো এটা ইউনিভাৰ্চেল ট্ৰুথ, ঠিক তেনেকৈ আপুনি যদি উইদাউট ইনফৰমেশ্যন কাম কৰিবলৈ যায়, উইদাউট আপুনি আমাৰ টেকনিকেল ইনফৰমেশ্যন বা ফাণ্ডামেণ্টেল ইনফৰমেশ্যন বা ইকনমিক ইনফৰমেশ্যন আপোনাৰ হাতত নাথাকি যদি আপুনি কাম কৰিবলৈ যায় মাৰ্কেটত, সেইটো এটা ক'ব আপোনাৰ ফাইনেন্সিয়েল ছুইচাইড। আকৌ কৈছোঁ, আপোনাৰ পইচাটোতো আপোনাৰ প্ৰফিট সেইবিলাক নাথাকিলে আপোনাৰ লগত পইচাটোতো নাহেই, প্ৰফিটটোতো নহয়েই, আৰু আপোনাৰ যিটো হাৰ্ড আৰ্ণ কেপিটেল আছে সেইটো আপোনাৰ জিৰ' হৈ যাব। এইবিলাক মাৰ্কেটত আপোনাৰ ধৰক নাজানিব লাগিলে, আৰু এটা কথা, এইবিলাক হৈছে ফুল্লি প্ৰফেশ্যনেল মাৰ্কেট হয়। এইবিলাক মানে হেৰি নিচিনা নহয়। আপুনি এইবিলাক মাৰ্কেট শিকোঁতে মই এইটোৱে কৈছোঁ, আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত আপুনি 10 বাৰ PhD কৰিব পাৰিব। এইবিলাক মাৰ্কেটত যেতিয়া এজন মানুহে কাম কৰিব, তেওঁ দিমাগটো ব্ৰেইনটো ইমানেই চাৰ্প হৈ যাব, আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত 10 বাৰ PhD কৰাটো আপোনাৰ কাৰণে এটা ভাতৰ লগত পানী খোৱা নিচিনা কথা হ'ব। আৰু তাকো মই ধৰক লিটাৰেচাৰ ছাবজেক্টত PhD কৰাৰ কথা কোৱা নাই। আপুনি কেমেষ্ট্ৰি বা আপোনাৰ ইকনমিক্স, মেথমেটিক্সত PhD কৰিব পাৰিব 10 বাৰ। এইবিলাক যেতিয়া আপুনি ধৰক আপুনি এই ফিল্ডটোত আপুনি যেতিয়া এজন এক্সপাৰ্ট প্লেয়াৰ হ'ব, মই সেই কথা ক'বলৈ গৈ আছোঁ। গতিকে সেইকাৰণে আমি গোটেই ইনফৰমেশ্যন বেছ কাম কৰিবলৈ আমি সদায় গ্ল'বেল ইকনমি টাচত থাকিব লাগে, আমি ডেইলি ষ্টাডি কৰিব লাগে। মইতো ধৰক এতিয়া ট্ৰেডিং কৰাৰ আগতে ধৰক যেতিয়া ট্ৰেডিং নহয়, মইতো অনলি গোটেই ইকনমিৰ ওপৰত ষ্টাডি কৰি থাকোঁ। মইতো ইকনমিক্সৰে আছিলে বাৰু মেজৰ আছিল, কিন্তু সেই ইকনমিক্স মেজৰৰ কিতাপৰ কথা কোৱা নাই, গ্ল'বেল ইকনমিৰ কথা কৈছোঁ মই। ক'ত কি হৈছে পৃথিৱীখন, গোটেই ষ্টেটমেণ্ট থাকিব লাগিব আপোনাৰ লগত। যেতিয়া আপোনাৰ লগত ষ্টেটমেণ্ট থাকিব, তাৰপিছত যেতিয়া আপোনাৰ লগত AI থাকিব,
পৃথিৱীৰ কোনো এটা শক্তি নাথাকিব যি আপোনাক মাৰ্কেটত প্ৰফিট হোৱাৰ পৰা ৰখাব পাৰিব। মই আকৌ দেখাই দিছোঁ যে মোৰ ষ্টেটমেণ্ট অহা সময়ত যোৱা 9 ডিচেম্বৰৰ ষ্টেটমেণ্ট নাছিল, মোৰ এইটো 9 নৱেম্বৰৰ ষ্টেটমেণ্ট নাছিলে আপোনাৰ 2025, যোৱা বছৰ 9 নৱেম্বৰৰ তথ্যই কয় ট্ৰাম্পে আমেৰিকাৰ $38 ট্ৰিলিয়ন ঋণ পৰিশোধ কৰাৰ কাৰণে বিটকইনৰ সহায়ত বিশ্ব অৰ্থনীতি ক্ৰেছ কৰাৰ কথা চিন্তা কৰিছে। গতিকে যিটো ষ্টেটমেণ্ট আজি মোৰ 100% কনফাৰ্ম হৈ গৈছে। আজি মই লাইভ টিমতে থ'লোঁ, মই আকৌ সোমাম মাৰ্কেটত, মই নেক্সট ইণ্ডিয়ান মাৰ্কেটৰ ওপৰত ক'ম। আৰু ইণ্ডিয়ান মাৰ্কেটো মই কৈছিলোঁ ইণ্ডিয়ান মাৰ্কেট ক্ৰেছ হোৱাটো ফাইনেল বুলি, সেইটো অৱশ্যে মই AI বেছ কৈছিলোঁ। গতিকে মই কিহৰ কাৰণে কৈছিলোঁ ইণ্ডিয়ান মাৰ্কেট ক্ৰেছ হোৱাটো ফাইনেল বুলি, সেইটো কথাও মই নেক্সট লাইভত এক্সপ্লেইন কৰিম। থেংক ইউ।